শিক্ষক হৈছে গুৰু, কিন্তু আজিকালি শিক্ষক গুৰু নহয়। আজিকালি শিক্ষক হৈছে অসুৰ দানৱ, যিয়ে ল'ৰা ছোৱালীক মাৰি পেলাব পাৰে। জেৰুৱা খুঁটিৰ কোবত মূৰত মাৰি ল'ৰা মৃত্যু একদম হৈ গৈছে, এনেকুৱা মাৰ দিছে। এইটো শিক্ষক নেকি? সেইটো শিক্ষক নহয়, সেইটো অসুৰ হয়, অসুৰ। সেইটো নিউজ গ'ল, বাদ দিছোঁ। কালি এটা নিউজ পাইছোঁ কি যে কাজিৰঙা ইউনিভাৰ্চিটিৰ এটা ল'ৰাই আত্মহত্যা কৰিছে, আৰু তাৰ কাৰণটো হৈছে কোনোবা এগৰাকী প্ৰফেচাৰে, এজন নে এগৰাকী নাজানো, নিউজত পাইছোঁ যিহেতু, প্ৰফেচাৰে বোলে তাক ঘৰুৱা সমস্যাৰ কথা, ঘৰুৱা মাক দেউতাকৰ কথা কিবা কিবি বহুত বেয়াকৈ বোলে ক'লে বোলে লগৰ সমনীয়াৰ আগত, যিটো দুখ সি সহ্য কৰিব নোৱাৰি মৃত্যু মানে আত্মহত্যা কৰিলে বোলে। কেনেকুৱা প্ৰফেচাৰ? আৰে আপোনালোকে কোনোবা ষ্টুডেণ্টৰ ঘৰুৱা সমস্যাৰ কথা যদি জানে, কিবা জানে, বা য'তেই হ'লেও দেখিছে, বা কিছুমান নিজৰ গাঁও হ'ব পাৰে, ভূমি হ'ব পাৰে, বা কোনোবা পৰিয়ালৰ মানুহ থাকিব পাৰে, আপোনালোকক জনাব পাৰে সেই ষ্টুডেণ্টৰ বিষয়ে, তাৰ ঘৰ দুৱাৰ এনেকুৱা, মাক বাপেক তেনেকুৱা, সেইখিনি আপুনি জানিলে বুলিয়ে কি গোটেই ল'ৰা ছোৱালীৰ আগত কি তাক সেইখিনি কথা ক'ব লাগিব নি? আপোনালোকক ভাবিছিলোঁ শিক্ষক প্ৰফেচাৰৰ বহুত জ্ঞান থাকে বুলি। কিছুমানক দেই, সকলোকে কোৱা নাই, সকলো মানুহতো সকলো শিক্ষক বা সকলো প্ৰফেচাৰ একেই নহয়। এই যি দুজনে এনেকুৱা কাম কৰিছে, বিশেষকৈ সেই তেনেকুৱা ধৰণৰ মানুহবোৰকহে কৈছোঁ মই। আপোনালোকৰ বহুত জ্ঞান থাকে, আপোনালোকে হাজাৰ ষ্টুডেণ্টক জীৱন উজ্বলাইছে, জীৱনটো পোহৰ কৰিছে, শিক্ষা দিছে, তেনেকুৱা কৰিছে, কিন্তু সেই তেনেকুৱা ভিতৰতো যে এনেকুৱা প্ৰফেচাৰ, এনেকুৱা শিক্ষকো থাকে, প্ৰথম দেখিছোঁ যে শিক্ষকে ল'ৰা ছোৱালীক মাৰি পেলাইছে। আৰু এনেকুৱা প্ৰফেচাৰ দেখিছোঁ যিয়ে ষ্টুডেণ্টক শিক্ষা দিব লাগে, কিতাপৰ কথা ক'ব লাগে বুলি ঘৰুৱা সমস্যাৰ কথা কৈ তাক মেণ্টেলি হেৰাছমেণ্ট দি আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে। কিমান বেয়া, মানে কিমান বেয়া মানসিকতা সেনেকুৱা মানুহ হ'ব লাগিব। আচলতে ধুনীয়াকৈ পিন্ধি ক'লা চশমা পিন্ধি কলেজলৈ গ'লেই নহ'ব, ধুনীয়াকৈ পিন্ধি মেলি কিনি একদম স্কুললৈ গ'লেই, চৰকাৰী দৰমহা খাবলৈ গ'লেই নহ'ব, বা বেচৰকাৰীয়ে হওক যিয়ে হওক দৰমহা খাবলৈ গ'লেই নহ'ব। ল'ৰা ছোৱালীক যদি আপোনালোকে দেখিবই নোৱাৰে, কিমান সপোন লৈ কিনি আমি মাক বাপেকবোৰে ল'ৰা ছোৱালী স্কুলত দিওঁ গম পায়। নিজে নাখাই নবৈ ল'ৰা ছোৱালী ফিজ দিওঁ, নিজে নাখাই নবৈ ল'ৰা ছোৱালী পঢ়াওঁ, ঘৰৰ কাৰোবাৰ যদি মাটি অকণমান থাকে বন্ধকত দি হ'লেও ল'ৰা ছোৱালী আমি ভাল কলেজ এখনত এডমিশ্যন দিওঁ, ল'ৰাটোৱে ভালকৈ পঢ়ক, কিবা এটা পাওক। কিমান সপোন লৈ মাক বাপেকবোৰে আমি কাম কৰোঁ, কিমান মানে নকওঁ আৰু, কিমান কষ্ট কৰি এখন ঘৰৰ পৰা এটা ল'ৰা মাক বাপেকে পঢ়ায়। চাকৰি কৰা ধনী মানুহৰ কথা কোৱা নাই, মই মধ্যমীয়া মানুহখিনিৰ কথা কৈছোঁ, যিখিনিয়ে ল'ৰা ছোৱালীক বহুত কষ্টৰে পঢ়াই আছে। তেনেকুৱা স্বত্তেও আপোনালোকৰ এবাৰো বেয়া নালাগেনে লোকৰ ল'ৰা ছোৱালীক সেনেকৈ মাৰিবৰ কাৰণে, লোকৰ ল'ৰা ছোৱালীক বেয়াকৈ কৈ মৰিবলৈ বাধ্য কৰাবৰ কাৰণে? বেয়া নালাগে? আপোনালোকৰচোন শিক্ষাগত অৰ্হতা বহুত, আপোনালোকে বহুত জ্ঞানী মানুহ, জ্ঞানৰ তুল্য, বহুত আপোনালোকে জ্ঞান লোকক দিব পাৰে। তেনেকুৱা জ্ঞানী মানুহে তেনেকুৱা কাম কৰিলে ভাল লাগে জানো? এজন দুজন মানুহে তেনেকুৱা কৰিছে দেখিবলৈ ভাল। আজিকালি প্ৰায় দেখোঁ, প্ৰায় স্কুল মানে বহুতো নিউজ দেখিয়ে থাকোঁ। সকলো কথা কোৱা নাই, যিখিনি তেনেকুৱা মানুহ তেনেকুৱা কথা কৈছোঁ। আপোনালোকৰ আশাটোতো আমি নিজৰ ল'ৰা ছোৱালীবোৰ এৰি দিওঁ স্কুলখনলৈ, কলেজখনলৈ, হয় মানিছোঁ। মই নকওঁ যে মোৰ ল'ৰা ভাল, বা মই নকওঁ যে ল'ৰা ছোৱালীবোৰ আজিকালি ভাল, সিহঁতক